নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ 20টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। তো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, আহোমসকলে অসমত কিমান বছৰ শাসন কৰিছিল? অপশ্যন এ 400 বছৰ, অপশ্যন বি 500 বছৰ, অপশ্যন চি 800 বছৰ আৰু অপশ্যন ডি 600 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 600 বছৰ। দ্বিতীয় প্ৰশ্নটো হ'ল, অসমত কোনে প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল? অপশ্যন এ উইলিয়াম পাৱেল, অপশ্যন বি কন্দৰ্পেশ্বৰ, অপশ্যন চি মণিৰাম দেৱান আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মণিৰাম দেৱান। তৃতীয় প্ৰশ্নটো হ'ল, অসমীয়া ভাষাৰ প্ৰথম আলোচনীখনৰ নাম কি? অপশ্যন এ জোনাকী, অপশ্যন বি অৰুণোদয়, অপশ্যন চি প্ৰান্তিক আৰু অপশ্যন ডি ল'ৰা বন্ধু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণোদয়। 4 নম্বৰ প্ৰশ্নটো হ'ল, বায়ুমণ্ডলৰ আটাইতকৈ পাতল গেছবিধৰ নাম কি? অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি ছালফাৰ, অপশ্যন চি হাইড্ৰজেন, অপশ্যন ডি বৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাইড্ৰজেন। 5 নম্বৰ প্ৰশ্নটো হ'ল, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কোনখন আছিল? অপশ্যন এ পত্নীপ্ৰসাদ, অপশ্যন বি সিংহযাত্ৰা, অপশ্যন চি কেলিগোপাল আৰু অপশ্যন ডি কালিয়া দমন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সিংহযাত্ৰা। 6 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ দল কোনটো আছিল? অপশ্যন এ আবাহন থিয়েটাৰ, অপশ্যন বি নটৰাজ থিয়েটাৰ, অপশ্যন চি সুৰদেৱী থিয়েটাৰ আৰু অপশ্যন ডি কোহিনুৰ থিয়েটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কোহিনুৰ থিয়েটাৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, ভূপেন হাজৰিকা দলঙে কোন দুখন ঠাই সংযোগ কৰিছে? অপশ্যন এ শদিয়া বোকাঘাট, অপশ্যন বি ধলা শদিয়া, অপশ্যন চি শদিয়া কৃষ্ণপুৰ আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ধলা শদিয়া। 8 নম্বৰ প্ৰশ্নটো হ'ল, কোন চনত অসম গ্ৰাম্য পঞ্চায়ত আইন গৃহীত কৰা হৈছিল? অপশ্যন এ 1947 চন, অপশ্যন বি 1948 চন, অপশ্যন চি 1949 চন আৰু অপশ্যন ডি 1950 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1948 চন। 9 নং প্ৰশ্নটো হ'ল, ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1926 চনৰ 24 ফেব্ৰুৱাৰী, অপশ্যন বি 1924 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন চি 1920 চনৰ 1 ফেব্ৰুৱাৰী আৰু অপশ্যন ডি 1947 চনৰ 15 আগষ্ট। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 1926 চনৰ 24 ফেব্ৰুৱাৰী। 10 নম্বৰ প্ৰশ্নটো হ'ল, কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? অপশ্যন কেইটা হ'ল 1974 চনত, 1973 চনত, 1942 চনত আৰু 1947 চনত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1973 চনত। 11 নম্বৰ প্ৰশ্নটো হৈছে, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? অপশ্যন এ 1935 চনত, অপশ্যন বি 1949 চনত, অপশ্যন চি 1950 চনত আৰু অপশ্যন ডি 1948 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1948 চনত। 12 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? অপশ্যন এ দিল্লী, অপশ্যন বি বাংগালোৰ, অপশ্যন চি লক্ষ্ণৌ আৰু অপশ্যন ডি মাদ্ৰাজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্ণৌ। নেক্সট প্ৰশ্নটো হৈছে, যান বাহনৰ পৰা নিৰ্গত হোৱা গেছ কোনবিধ? অপশ্যন দিয়া আছে ইয়াত কাৰ্বন মন অক্সাইড, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আৰু ছালফাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কাৰ্বন মন অক্সাইড। নেক্সট প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ কোনটো সূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যন এ 4ৰ্থ, অপশ্যন বি 5ম, অপশ্যন চি 6ষ্ঠ, অপশ্যন ডি 7ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 6ষ্ঠ। 15 নম্বৰ প্ৰশ্নটো হ'ল, পৰম্পৰাগত ম'হ যুঁজ কম্বালা কোনখন ৰাজ্যৰ লগত জড়িত? অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, কেৰালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কৰ্ণাটক। 16 নম্বৰ প্ৰশ্নটো হ'ল, এটা ফুটবলৰ ওজন কিমান? অপশ্যন এ 250 গ্ৰাম, অপশ্যন বি 300 গ্ৰাম, অপশ্যন চি 350 গ্ৰাম আৰু অপশ্যন ডি 400 গ্ৰাম। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 400 গ্ৰাম। 17 নম্বৰ প্ৰশ্নটো হ'ল,
মমবাতি কোনখন দেশে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ চীন, অপশ্যন বি ভাৰত, অপশ্যন চি জাপান, অপশ্যন ডি আফ্ৰিকা। ইয়াৰ উত্তৰটো হ'ল চীন। চীন দেশে মমবাতি আৱিষ্কাৰ কৰিছিল। 18 নম্বৰ প্ৰশ্নটো হ'ল স্বাধীনতাৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি মণিৰাম দেৱান আৰু অপশ্যন ডি জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৰুণৰাম ফুকন। 19 নং প্ৰশ্নটো হ'ল বাঁহী আলোচনীখন কেতিয়া প্ৰকাশিত হৈছিল? 1909 চনত, 1910 চনত, 1935 চনত আৰু 1947 চনত। ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ 1909 চনত। আজিৰ অন্তিমটো প্ৰশ্ন হ'ল পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? অপশ্যন এ আমাজন, অপশ্যন বি নীল, অপশ্যন চি ব্ৰহ্মপুত্ৰ আৰু অপশ্যন ডি মিছিছিপি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আমাজন। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তাৰ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।